নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো একদম সুন্দৰকৈ আছো এতিয়া ভিডিওটো আৰম্ভ কৰিছো নেহেৰুবালিৰ পৰা মানে মই এতিয়া সন্ধ্যা 6:30 বজাত আহিছো নেহেৰুবালিত অকনমান খুজ কাহিবলৈ সদায় আহো আৰু আজি ভাবিছো অকনমান আপোনালোকক ইয়াৰ পৰিবেশটো দেখাম আমাৰ নেহেৰুবালিত মানে বিশেষকৈ মানে কিবা নহয় কিবা এটা অনুষ্ঠান হৈয়ে থাকে অলপ দিনৰ আগত ভাওনা সমাৰোহ হৈ গ'ল তাৰ পাছতে এতিয়া আকৌ স্বদেশী মেলা হৈ আছে তাত এতিয়া মানে ইয়া নাচা বগা হৈ আছে যেহেতুকে কপিৰাইট লাগিব সেইকাৰণে মই এনেকৈ কৰিছো আৰু অকনমান ভিডিওটো বাকি আপোনালোকক অকনমান দেখাম তাত কি নাচা বগা হৈ আছে অকনমান আপোনালোকক দেখাম বাৰু দেই গতিকে বলক তেনেহলে এতিয়া আৰম্ভ কৰো আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছো এয়া হৈছে স্বদেশী মেলা মানে আমাৰ নেহেৰুবালিত হৈ আছে দুই এখন দোকানো আছে বাৰু কাপোৰৰ দোকান মনিহৰি এনেকৈ কিবা কিবি আছে কিন্তু যেহেতুকে আমি খুজ কাহিবলৈ যাওঁ হেয়া বজাৰৰ সময় নকৰো কিন্তু ইয়া অকনমান লৰা ছোৱালীয়ে কিবা দলি দলি টাইপৰ আৰু তেনেকুৱা নাচা বগা কৰি আছে অকনমান হেয়া চাওক দেখাইছো সৰু সৰু লৰা ছোৱালী মনটোকে ভাল লাগিব তেওঁলোকৰ ন অকনমান এনেকৈ যেহেতুকে এটা পৰীক্ষা শেষ হৈছে সেইকাৰণে এতিয়া অকনমান উলাই কৰি আহি পেলাই এনেকৈ নাচবা কৰিছে হি আৰু স্বদেশী মেলা এটো এবাৰ প্ৰথম দেখিছো দে আমাৰ নগাঁও নেহেৰুবালিত স্বদেশী মেলা আৰু বহু সুন্দৰকৈ নাচিছে সেইকাৰণে অকনমান আপোনালোককো দেখাইছো আৰু ইয়াৰ পৰা বাহিৰে যাম মই আমাৰ যেতুকে নগাঁৱত এখন মল শপিং মল মুকলি হৈছে জুডিঅ'লৈ যাম আৰু তাতো দুটা কাপোৰ কিনিলোগে বাৰু দে জুডিঅ'ত গৈ পেলাই সেইখিনিহে আপোনালোকক দেখুৱা নহল বাকি মই ঘৰত গৈ পেলাই বাৰু আপোনালোকক দেখামগে কিন্তু এই কণমানি কিটা যেটো প্ৰতিভা মোৰ বহুত ভাল লাগিলে আগতে আমাৰ কাকু যেতিয়া সৰু হৈ আছিল তাকু তেনেকৈ নাচিবলৈ দিও হি বৰ লাজ কৰে মই ওচৰতে ৰখি থাকিব লাগে তেতিয়া অকনমান নাচে আৰু নাচি থাকিলে কি কৰে মোলে চাই থাকে মানে হেয়া মনত পৰিলে মানে সেইকাৰণে মই অকনমান এয়া দেখালো আপোনালোকক আৰু এখিনিতে আৰু এটা কথা কম মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল যোৱাকালি আমাৰ ঘৰলে মানে মোৰ যেহেতুকে মই এগৰাকী ছোৱালী বিয়া দিছিলো আৰু হেয়া বিয়নিহত আহিছিলে কালি অহাৰ পাছত বিয়নিহতক থবলৈ যাওঁতে আমাৰ সম্পৰ্কীয় এখন বিয়া আছিলে আৰু সেই বিয়ালৈকে গলো যে বিয়ালৈ যাওঁতে মানে তেতিয়া তাত কি হ'ল মোৰ এটা বস্তু হেৰাইছিলে দেই মই আপোনালোকক কৈছো আৰু এটা বস্তু হেৰাইছিলে সেই বস্তুটো হেৰুৱাৰ পাছত 4 বছৰ হ'ল আৰু হঠাতে কালি সেই অনুষ্ঠানটোলৈ যাওঁতে মানে বিয়াখনলৈ যাওঁতে মই এগৰাকী মহিলাৰ হাতত আমাৰ অকন মানে মিতিৰৰে হয় এগৰাকী মহিলাৰ হাতত মই সেই আঙুঠিটো পৰিধান কৰা দেখা পালো আৰু আঙুঠিটো মই মানে কলো আৰু যে এই আঙুঠিটো মোৰ বুলি তাৰ পিছত তেওঁ কৈছে বলে হেৰি নহয় বুলি ক'লে তাৰ পিছতে মইতো গমেই পাম দিও হয় না নহয় কওকচোন 10 বছৰ যেতিয়া এটা আঙুঠি 10-12 বছৰ যেতিয়া পিন্ধি থাকিম সেই আঙুঠিটো বেলেগৰ হাতত দেখিলে কিয় চিনি নাপাম বাৰু তাৰ পাছতে মই তেওঁক কলো যে আঙুঠিটো মোক লাগিব এটো মোৰ আঙুঠি কাৰণ তেওঁ আমাৰ ঘৰলৈ 4 বছৰ আগত ফুৰিবলৈ আহিছিলে ফুৰিবলৈ আহোঁতে তেতিয়াই সেই কামটো কৰিছিলে তাৰ পাছতে আপোনালোককো সাৱধান কৰি দিছো যিমানে মিতিৰৰ মানুহ নহওক কিয় আপোনালোকে ঘৰখন কেতিয়াও এৰি নিদিব দেই সকলোকে কোৱা নাই একাংশ মানে তেনেকুৱা চুৰৰ ধান্দাতে আহে তাৰ পাছতে মই তেনেকে তেওঁৰ লগতে তৰ্ক বিতৰ্কত অকনমান লিপ্ত হোৱা নিচিনাই হলো প্ৰথম কৈছো ভালেৰে কলো বোলো আঙুঠিটো মোক ভালে দি দিয়া মই হুলস্থুল নকৰো তাৰ পিছত কৈছে নাই মই দিব নোৱাৰিম মই নিদো মইলো নাই মোক লাগিব এটো মোৰ আঙুঠি হয় তুমি এটো আমাৰ ঘৰলৈ যাওঁতে আনিছা তেতিয়া প্ৰায় মানে মই বিচাৰি নাপালো আৰু তাৰ পিছত তেওঁ মানে মোক একদম এনেকুৱাকে মানে মোক হেৰি কৰিছে কৈছে নাই নহব তাৰ পিছত মই মানে তেওঁ যেহেতুকে হাতত পিন্ধি আছিল মই অকমান হাতাৰ পৰা কৰিছো মানে টানা আজুৰা কৰিছো তেনেকুৱাতে বহুতখিনি মানুহ গোট খাই গ'ল লগতে মোৰ ভাইটিত গৈছিলে মোৰ লগত তাৰ পিছতে তেনেকুৱাতে তেওঁ কি কৰিলে তেওঁ হাতত যোনটো স্কুটিৰ চাবি আছিলে চাবিটোৱে মানে প্ৰথম মানে তেওঁ এটেক মাছলতে মুকে মাৰিবলৈ মানে মুখে সুখে মাৰিবলৈ বিচাৰিছিলে কিন্তু মই কি কৰিলো হাতেৰে এনেকে প্ৰটেকচন দিওঁতে মোৰ হাতত এনেকুৱাকে খুচি পেলাই আপোনালোকে দেখা পাইছে একদম মঙহ হুলিয়া দিলে মানে বহুত তেজ গৈছে আৰু মোৰ এই হাতখনত একদম ইমান বকে বেছিকে এৰাই গৈছে এক টুকুৰা এৰাই গৈছে তাৰ পিছতে এৰাই যোৱাৰ পাছত মই তেওঁৰ পৰা সকলোৱে যেতিয়া ক'লে মই বোলো মই ভিডিঅ' বনাই দি দিম এতিয়া আমুক কৰিম তামুক কৰিম তাৰ পিছত অৱশেষত মোক মানে আঙুঠিটো তেওঁ দিলে দিয়াৰ পিছত বহুতখিনি কাজিয়া পেচালৰ পাছতহে আঙুঠিটো দিছে আঙুঠিটো মোক মৰমতে আমাৰ মোক এটা জন্মদিনত উপহাৰ দিছিলে এইটো মানে চাকৰি কালৰে হয় দেৰাদুনতে দিয়া আৰু সেই আঙুঠিটো মই আনিবলৈ সক্ষম হলো চাওক 4 বছৰৰ হেৰুৱা আঙুঠি 4 বছৰৰ আগতে হেৰাইছিলে আঙুঠিটো আনি পেলাই মোৰ একদম হাতৰ অৱস্থা নাই একদম ৰাতিৰ 11 মান বজালৈকে কনাই মানে কান্দিয়া আছো হেৰি তেজ ওলাই আছিল বহুত তাৰ পিছতে এতিয়া অৱশেষত এয়া বেজি লৈ আহিছোগে টিটি বেজি লৈ আহিছো আৰু মলম খানিছো সেয়ে আপোনালোককো কৈছো কথাটো মানে খুজ কাহিবলৈ যোৱাৰ পাছৰ পৰা এখিনি ঘটনা আৰু দেই
সেইকাৰণে মই আপোনালোককো এইটো কথাখিনি ক'লোঁ আৰু আপোনালোকো সাৱধান হ'ব যিমানেই নিজৰ মানুহ নহওক কিয় কেতিয়াও